সো হেল্ল' গাইজ, ৱেলকাম টু নিউ ব্লগ। আৰু আজি গৈ আছোঁ আমি কাকতি গাঁও, আৰু এইটো হ'ল কামপুৰৰ পৰা কাকতি গাঁওলৈকে 40 টকা। আৰু ইয়াত যদি এটা ভাল কিবা বাছ আৰু যদি কিবা ডাঙৰ গাড়ীৰ ব্যৱস্থা কৰা হতিন খুব ভাল হ'লেহেঁতেন। আৰু আপোনালোকে চাই লওক, সঁচাকৈ আমাৰ উন্নতি হ'বলৈ গ'লে ডাঙৰ ডাঙৰ গাড়ী লাগিব আৰু পটকে আমি যাব লাগিব, কেলেনো মানুহৰ টাইমটো ইম্পৰ্টেণ্ট। তো চাই আছে, এইটো হ'ল কামপুৰ। এতিয়া যাম কাকতি গাঁও। ভিডিঅ'খন লাষ্টলৈকে চাব। লেটছ গো। আমি উঠিলোঁ অটৰত, এতিয়া যাম কাকতি গাঁও। आसाम का ऑटो में 10 आदमी एक साथ जा सकता है। तो देखो, কাকতি গাঁও পালোঁ। কাকতি গাঁও পাৰ হৈ শালমৰা পাৰোঁ। এতিয়া কাকতি গাঁও আহি পাই আমি এজনৰ 40 টকাকৈ 160 টকা ভাড়া দিলোঁ।
যদি বাছ হ'লেহেঁতেন তেনেহ'লে আমাৰ ভাড়াটো কম গ'লেহেঁতেন আৰু ডেভেলপমেণ্ট যিটো কয় বাছত আপুনি যিমান টকা দিব সেই টকাটো আমাৰ বাচিলেহেঁতেন চবৰে ৰাইজৰ আৰু সেই বাছৰ টকাৰ যে টেক্সটো আহে সেই টেক্সত কিন্তু আমাৰ ৰোড বান চব ঠিক কৰিব পাৰি আৰু আপোনালোকেতো চালেই যে এটা বাছ নাই সঁচাকৈ বাছ হ'লে মানুহৰ অহা যোৱাও বেছি হ'লেহেঁতেন এতিয়া বাছ নাই বুলিহে মানুহ ইয়াৰ পৰা তাত নাযায় আৰু মানুহৰ অসুবিধা হয় তো আজি ভিডিঅ' ইমানলৈ আছিলে ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব RS ব্লগ আৰু আপোনাৰ নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাব অ'কে বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম